নমস্কাৰ দৰ্শকসকল, আজি আমাৰ বিষয় হৈছে আবেগ। আবেগ শব্দটিৰ ইংৰাজী প্ৰতিশব্দ হৈছে ইমোশ্যন। এই ইমোশ্যন শব্দটো লেটিন ভাষাৰ ইমোভিয়াৰ শব্দৰ পৰা লোৱা হৈছে, যাৰ অৰ্থ হৈছে আলোড়িত কৰা, বিৰক্তিকৰ সৃষ্টি কৰা। আবেগক আমি দুই প্ৰকাৰত ভাগ কৰিব পাৰোঁ, ইতিবাচক আবেগ আৰু আনটি হৈছে নেতিবাচক আবেগ। ইতিবাচক আবেগক আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ যেতিয়া আমাৰ সুখৰ এক পৰিৱেশ গঢ়ি উঠে বা আমি হাঁহোঁ, তেতিয়া সেই পৰিৱেশ পৰিস্থিতিভেদে যি আমাৰ আবেগ সৃষ্টি হয় মন মগজুত, তেতিয়া সেয়া আমি ইতিবাচক আবেগৰ অন্তৰ্ভুক্ত কৰিব পাৰোঁ। আৰু দ্বিতীয়টি হৈছে নেতিবাচক আবেগ। নেতিবাচক আবেগত আমি কি কৰোঁ, যেতিয়া আমাৰ খং উঠে বা বেজাৰ লাগে বা আমি কান্দোঁ, তেতিয়াহে আমি নেতিবাচক আবেগৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰোঁ। তো দৰ্শকসকল, এয়াই মই এইখিনিত সৰু ভিডিঅ' এটি বনালোঁ। যদি আপুনি ভিডিঅ'টি ভাল পাইছে, মোক কমেণ্ট বক্সত প্ৰশ্ন সুধিব পাৰে আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।